চাওক আচলতে চৰকাৰখনে নিবনুৱা সমস্যা সমাধানলৈ সম্পূৰ্ণৰূপে পিঠি দিছে। তেওঁলোকে যি দুৰ্নীতি আৰু স্বচ্ছভাৱে তেওঁলোকে নিবনুৱা সমস্যা সমাধানৰ কথা তেওঁলোকে বাৰম্বাৰ কৈ আহিছে, কিন্তু আমি দেখিবলৈ পালোঁ প্ৰকৃতাৰ্থত সেয়া সম্পূৰ্ণ এটা ভুৱা কথা তেওঁলোকে কৈ আহিছে। আমি দেখিবলৈ পালোঁ যিসকল পলিটেকনিকৰ অধ্যাপকে দীৰ্ঘদিন ধৰি তেওঁলোকে চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি মানে পাঠদান কৰি আহিছিলে, সেই শিক্ষকসকলক তেওঁলোকৰ যি প্ৰাপ্য অৰ্থাৎ তেওঁলোকৰ চাকৰি যি নিয়মীয়াকৰণ কৰিব লাগে সেই কথাটো দীৰ্ঘদিনৰ পৰা তেওঁলোকে দাবী উত্থাপন কৰি আহিছিলে। কিন্তু এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বা শিক্ষামন্ত্ৰীজনে কিন্তু তেওঁলোকৰ দাবীবিলাকৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। তাৰ ফলত শেহতীয়াভাৱে মানে যিসকল পলিটেকনিকৰ শিক্ষকে তেওঁলোকে প্ৰতিবাদ কৰিছিলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে, তেওঁলোকক কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই হিটলাৰী চৰকাৰখনে তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত কৰা আমি দেখিবলৈ পালোঁ। গতিকে আমি দাবী উত্থাপন কৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই শিক্ষকসকলক অতি শীঘ্ৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰি তেওঁলোকক ঘূৰাই দিব লাগে। অন্যথা কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত কিন্তু তীব্ৰৰ পৰা তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।